জুবিনদাৰ এগৰাকী প্ৰাক্তন মেনেজাৰে সংবাদ মাধ্যমৰ আগত আমি বক্তব্য দাঙি ধৰা দেখা পাইছোঁ যে তেখেতে কৈ আছে যে জুবিনদাৰ এই ক্ষেত্ৰৰ পাছত জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিছত যে জুবিনদাৰ কাৰণে মায়াবিনী গানটো গাব পৰা নাই, যে মানে এই সময়ত যেন তেওঁ বহুত শকাকুল হৈ আছে, শকাকুল হৈ থকাৰ কাৰণে মায়াবিনী গানটো তেওঁ গাব পৰা নাই। তেওঁ কেনেকৈ গাব? যেন আজীৱন আমৃত্যু, যেতিয়ালৈকে মৃত্যু নহয় তেতিয়ালৈকে এই শোকটো তেওঁ লগত লৈ ফুৰিব। যিসকলে মায়াবিনী গানটো গাই আছে এতিয়া তেওঁলোক কি? তেওঁলোক শকত ম্ৰিয়মান নহয়? তেওঁলোকে মৃত্যুলৈকে কি জুবিন দাক তাৰমানে মনত নাৰাখিব নেকি? তেওঁলোকে বহু ডাঙৰ প্ৰশ্ন এইটো। চাব, লক্ষ্য কৰিব, যেতিয়া জুবিন দাক অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ সময়ত যেতিয়া মায়াবিনী গানটো গাইছিলে তেতিয়া সমস্বৰে গুঞ্জৰিত হৈ পৰিছিলে। মায়াবিনী তেতিয়াৰ পৰা এটা গান হৈ থকা নাছিলে, তাৰ আগৰ পৰাই মায়াবিনীয়ে গানৰ পৰা প্ৰাৰ্থনালৈকে ৰূপান্তৰিত হৈছিলে। হ'ব পাৰে মায়াবিনী গানটো ৰোমান্টিক এটা গীত হ'ব পাৰে, কিন্তু এই ৰোমান্টিক গীতটো পিছৰ পৰ্যায়লৈকে কোনো প্ৰকাৰে এইটো কেৱল মাত্ৰ এটা গীতেই হৈ থকা নাছিলে, কেৱল মাত্ৰ এটা গানেই হৈ থকা নাছিলে। জুবিন দাই যিহেতু আগতেই কৈ গৈছিলে যে মই যেতিয়া এই পৃথিৱীৰ পৰা গুচি যাম, জুবিন দাৰ ক্ষেত্ৰত মৃত্যু শব্দটো ক'বলৈকে বহুতেই বেয়া লাগে। সেইকাৰণে কৈছোঁ, জুবিন দাই যেতিয়া কৈছিলে মই যেতিয়া এই পৃথিৱীৰ পৰা গুচি যাম তেতিয়া সকলোতে কি বাজিব? মায়াবিনী বাজিব। আৰু আমি জুবিন দাৰ কাৰণে অসমবাসী নহয়, সমগ্ৰ বিশ্বত যিসকল জুবিন দাৰ অনুৰাগী আছে, জুবিন দাক ভাল পায়, গতিকে তেওঁলোক প্ৰত্যেকেই কি কৰিছিলে? এই মায়াবিনী গীতটো গাইছিলে প্ৰাৰ্থনা ৰূপে। গতিকে সেইগৰাকী ব্যক্তিক যিগৰাকী আজি ক'ব পাৰিছে যে মানে মায়াবিনী গীতটো তেওঁ গাব পৰা নাই, তোৰ অন্তৰত শোকে খুন্দা মাৰিছে। আপুনিতো গায়ক নহয়, আমি জানো সকলোৱে আপুনি গান গাব নোৱাৰে, আমিও গায়ক নহয়। জুবিন দাৰ অনুৰাগী কিমাননো গায়ক আছে? খুব কম গায়ক ন? কিন্তু মায়াবিনী গানটো গান হিচাপে গোৱা নাই কোনেও। আপোনাৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ, আপুনি কমচে কম এইখিনি আপোনাৰ এইখিনি জ্ঞান থকাটো দৰকাৰ আছিল যে মায়াবিনী গানটোক আপুনি গান হিচাপে আজিলৈকে লৈ আছে। মায়াবিনী গানটোক প্ৰাৰ্থনালৈ ৰূপান্তৰিত কৰা হৈছে, প্ৰাৰ্থনালৈকে ৰূপান্তৰিত হৈছে। গতিকে সেই মায়াবিনী গীতটো প্ৰাৰ্থনা ৰূপে গাইছে। অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত চাব, গৰিমা শইকীয়া গাৰ্গেও সেই মায়াবিনী গানৰ ক্ষেত্ৰত তেওঁ সেই গানটো সেই সময়ত সমগ্ৰ ৰাইজৰ লগতে তেওঁ গাইছিলে। আপুনি কি ক'ব এই ক্ষেত্ৰত? গৰিমা শইকীয়া গাৰ্গতকৈ কি আপোনাৰ কি বেছি শোকে খুন্দা মাৰি ধৰিছে নেকি? বেছি শোকে খুন্দা মাৰি ধৰিছে। অকল গৰিমা শইকীয়া গাৰ্গ বুলি নহয়, তেখেতৰ ভণ্টি, জুবিন দাৰ লগত থকা যিবিলাক সহশিল্পী আছিল, কোনে গোৱা নাই এই গানটো? সকলোৱে গাইছে, সকলোৱে প্ৰাৰ্থনা স্বৰূপে গাইছে। কিন্তু এইবিলাক এতিয়া আপুনি ৰাইজৰ আগত ক'বলৈ আহি কেনে লাভ নাই। এটা কথা কওঁ তাৰ মাজতে, কাৰো প্ৰতি মই সন্দেহ ব্যক্ত নকৰাকৈ এই কথাটো কৈছোঁ, সকলো কিন্তু ওলাই পৰিব এদিন, বিচাৰ এদিন হ'ব। ইয়াত কি বিচাৰ হয় কি নহয় নাজানো, কিন্তু এই যি অভিশাপ জুবিন দাৰ ক্ষেত্ৰত যদি কোনোবাই কিবা নকৰিবলগীয়া যদি কোনোবাই কিবা কৰিছে, নিশ্চয় বিচাৰ এই পৃথিৱীখনত হ'ব। আৰু এই পৃথিৱীখনত আমি দেখা পাম বহু ব্যক্তিক দেখিছোঁ, বহু ৰাজনৈতিক হওক, বহু ডাঙৰ ডাঙৰ বিজনেছমেন হওক, বহুতক দেখা পাইছোঁ। পৃথিৱীত কিন্তু বিচাৰ বহু বেয়া ধৰণে বিচাৰ হৈ যায়, কাৰণ সেইজন আছে এজন ওপৰত, তেওঁ সকলো চাই আছে, বিশ্বাস কৰোঁ সম্পূৰ্ণৰূপে। গতিকে তেখেতে সকলো চাই আছে, নিশ্চয় ইয়াত কি বিচাৰ হয় নিশ্চয় ন্যায়ালয়ৰ ওপৰত আমাৰ আস্থা আছে। কিন্তু তাৰ পাছতো কওঁ, যি বিচাৰে নহওক কিয় সেইজনৰ পৰা কোনেও সাৰি যাব নোৱাৰে। বিচাৰ এদিন হ'ব, নকৰিবলগীয়া যদি কোনোবা ব্যক্তিয়ে কিবা কাম কৰিছে, নিশ্চয় অসমৰ ৰাইজৰ সন্মুখত এদিন সকলো ধৰা দিব আৰু বহুত বেয়া ধৰণৰ শাস্তি পাব। গতিকে মই তেখেতৰ জ্ঞাতাৰ্থ জনাব বিচাৰিছোঁ, আপুনি আৰু কেতিয়াও এনেকুৱা ধৰণৰ কথা নক'ব যে মই গান গাব পৰা নাই। নিশ্চয় সমগ্ৰ অসমবাসী ৰাইজে এই কথাটো ধৰিব পাৰিছে। হ'ব, ইয়াৰ প্ৰতিক্ৰিয়া এটা সময়ত প্ৰকাশ পাব। হয়তো মই আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ, ইয়াৰ প্ৰতিক্ৰিয়া ময়েই নহয়, নিশ্চয় সমগ্ৰ অসমবাসীৰ পৰা জুবিন দাৰ যিমান অনুৰাগী আছে প্ৰত্যেকগৰাকী অনুৰাগীৰ পৰা, অকল অনুৰাগী বুলিয়ে নহয়, সমগ্ৰ অসমবাসীৰ প্ৰতিটো কোণৰ পৰা নিশ্চয় গুঞ্জৰিত হ'ব এই ক্ষেত্ৰত আপুনি দিয়া বক্তব্যৰ প্ৰতিক্ৰিয়া। সুমতি কামনা কৰিছোঁ আপোনাৰ।